ভোগালী বিহু জলপান আমি খাই আছো আৰু দেই বিহু পাৰ হৈ গ'ল নেপায় নহয় ৰ'বাচোন কি কৈছো শুনা আমি জলপান খাইছো কৈ দিয়া সেইদিনাখন আমি দৈ আনিলোগে আৰু এতিয়া আমি চিৰা জলপান এয়া চক আমি এতিয়া বিহুৰ জলপান খাই আছো হয় নাই দৈ গাখীৰ চিৰা শেষ নোহোৱালৈকে আমি ৰাতিপুৱা জলপান ধৰিলো আৰু হয়নে ভালনে বোলো টেষ্টি নে টেষ্টি ক্ৰীম দি লৈছে আৰু এনেকৈ আমি এতিয়া জলপান খাইছোঁ ভাত দেৰিকৈ খাম এইকেইদিন আৰু বিহু বুলি ক'লে ন ভোগালীতহে ভোগ আৰু মানে জলপান খাব লাগে নিজে ঢেঁকী খুন্দা চিৰা নহয় বাৰু কিনা চিৰা জলপান আৰু ক্ৰীম দৈ এৱা গাখীৰ গুৰ লৈ আৰু এতিয়া আমি জলপান খাইছোঁ আপোনালোকে জলপান খালেনে নে ভাতেই খালে চাগে সময় হ'ল নহয় আমাৰ বাৰু খোৱাটো দেৰি ৰাতিপুৱা চাহ খালোঁ চাহ খোৱাৰ পিছত এতিয়া দুপৰীয়া এতিয়া জলপান খাইছোঁ তাৰপিছত ভাত খালোঁ কৈছে আকৌ পাপা হাই কৰিবলৈ শিকাইছে অ' পাপা হাই কৈ দিয়া বৰ্তাক জলপান খাবলৈ মাতিলা হা শুনটি মাতিলি নহয় এতিয়া আমি জলপান খাই লওঁ আৰু এইখিনি হৈছে ৰাতিৰ ভিডিঅ' দেই এয়া কালি ৰাতি খাইছিলোঁ মানে হাঁহৰ মাংস তাৰপিছত হাঁহৰ মাংস অকণমান ভিডিঅ' কৰি থৈছিলোঁ তাকে ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু এইটো বিহু পাছৰে ভিডিঅ' এডিটিং কৰিব পৰা নোৱাৰাৰ কাৰণে আচলতে দিয়াটো পলম হৈ গৈছে হাঁহৰ মাংস মেজি বিহুৰ দিনাখনেই লৈছিলে কিন্তু মানে খোৱা নাই হোৱা তাৰপাছতহে আচলতে খাইছোঁ আৰু 500 টকা মাংস লৈছিলে তাৰে আধাখিনি মানে বনাইছোঁ আৰু মাংসখিনি কিমান ধুনীয়া তেল ওলাইছে চাওক খাবলৈ মানে বহুত ধুনীয়া হৈছিলে আৰু মাংসখিনি বনালোঁ ধুনীয়াকৈ তেল ওলাইছে ফ্ৰাই কৰি লৈছোঁ তাৰপিছতে মানে আলু বইল কৰি থৈছোঁ এইখিনি দিম আৰু বিহু বুলি ক'লে মাছ মাংস খোৱাটো বেছি হৈ যায় যে আৰু ভালো লাগে দিয়কচোন আলহী হেৰি থকা হয় মাছ মাংস এনেকৈ খাই থকা হয় আৰু আজি বাৰু আলহী নাই সিহঁতে খাম তাৰপিছতে এনেকৈ বনাই কৰি ল'লোঁ আৰু ধুনীয়াকৈ তাৰপাছতে এয়া অকণমান জোল কৰিছোঁ আৰু কিমান ধুনীয়া তেল হৈ গৈছে চাওক অকণমান ধুনীয়া দি দিলোঁ তাৰপিছতে খাবলৈ এয়া ৰেডি চাওক ধুনীয়াকৈ তাৰপিছতে মানে এতিয়া মই আৰু দিনৰ ইয়াৰ দালি আছিলে দালিখিনি অকণমান গৰম কৰি দিছোঁ আনফালে এখেতে মানে দোকান বন্ধ কৰি আহিলে আহি পিনি মানে ভাতখিনি মই উলিয়াই দিওঁ শুনকো মোক খুৱাব লাগে সোনকালে যোৱাতে এই ক্লিপটো অকণমান লগাই দিলোঁ আৰু এতিয়া আমি জলপান খাবলৈ ৰেডি কৰিছোঁ লগ লাগে ফোনটো হেনো মায়ে দুষ্ট কৰিছে ফোন চাবলৈ নিদিয়ে জলপান খাবলৈ জতাইছে এতিয়া কালি গাখীৰ কিনে আজি গাখীৰ পগোৱা নাই কালি গাখীৰ খাবলৈ দি দিম এয়া এইকণকে ভিডিঅ' কৰি থৈ দিলোঁ দেই ই নিদিয়ে মানে শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল এতিয়া আমি দুজনী লগ হৈ পিনি কাম এটা কৰিছোঁ বিহু পিঠা পনা প্ৰায় শেষ হৈছেগৈ আৰু লস্কৰাও শেষ হ'ল এতিয়া আমি দুজনীয়ে কি কৰিছোঁ চাওক দেই দেখাইছোঁ এয়া লস্কৰা বনাইছোঁ চুজি এইখিনি অলপমান গৰম কৰি লৈছোঁ চুজি দি পিনি লস্কৰা বনাম নহ'লে নাৰিকলৰ আৰু লস্কৰা বনাবলৈ গ'লে এটা নাৰিকলৰ 11টামানহে হ'ব সেইটো কাৰণে এতিয়া চুজি দি পিনি বনাম আৰু কেইটামান হ'ব লাগি আছোঁ আৰু দুয়োজনী গৰম হৈছেনে এতিয়া আমি নাৰিকল ৰুকি আছোঁ এয়া আজি লস্কৰাহে ধৰিলোঁ আৰু যোনতিয়া লৈ আনিছিলে সেইখিনি বনালোঁ এতিয়া আকৌ নতুনকৈ আকৌ বনাব খুজিছোঁ কিন্তু নাৰিকলকেইটা কিমান ডাঙৰ চাব নেকি এয়া চাওক এয়া কিমান ডাঙৰ নাৰিকল এইখিনি মিক্সিত দিম এতিয়া সেইটো কাৰণে কাটি লৈছোঁ ভাত পানী খাই আজৰি হৈ আৰু এতিয়া এইখিনি কামতহে ধৰিলোঁ আৰু তাৰপাছতে এয়া যোনটিৰ লগতে আহিলোঁ সিহঁতৰ ঘৰত বিহু ফুৰিবলৈ বুলি তাই মানে মাতি আছিলে তাৰপিছত সেইকাৰণে বোলো তাইৰ লগতে যাওঁ যেনে গধূলি হ'লেও মানে সিহঁতৰ ঘৰত এখনতে বিহু বুলি দেখা কৰি থৈ আহোঁ এতিয়া বুলিয়ে গুচি আহিলোঁ আৰু সিহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ আকৌ বিহু খাবলৈ আহিছোঁ দেই আমি তিলাবাৰ ঘৰত বিহু খাবলৈ আহিছোঁ দেই আজি চুপটো ফুৰিছোঁ বুলিয়ে ক'ব পাৰি এইপিনে আমাৰ আৰু আলহী আছে আমি চাহ খাই কৰি ৰেডি দেই আৰু পিঠা খোৱাব পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ
দীপাৱলী নম্বৰ জোন আমি চবেই আৰু বিহু খাই খাই ঘূৰি ফুৰিছোঁ আৰু দেই অঁ ভোগালী বিহু আৰু গৈছেগৈ আৰু পিঠা আমাৰ ঘৰত বাৰু শেষেই হ'ল দিলাবাৰ ঘৰত আছিলেগৈ হে কেক নবনালোঁ কেনেকৈ বনালোঁ গাঁৱত আচলতে এইখিনিয়ে মৰম আৰু আন্তৰিকতা হয়নে বিহু বুলি ক'লে ইঘৰে সিঘৰলৈ যোৱাটো আমাৰ মানে গাঁৱৰ এটা পৰম্পৰা বুলিয়ে ক'ব লাগিব ভাল লাগে তেতিয়াহে আচলতে মৰমৰ এনাজৰীডাল আচলতে পূৰা কটকটীয়া হৈ থাকে এইখিনিয়ে ভিডিঅ'টি আগবঢ়ালোঁ